যোৱাকালি ৰচিদুল হক বুলি এজন ব্যক্তি 1টা মান বজাত আমাৰ লখিমপুৰ নৰ্থ লখিমপুৰ পুলিচ ষ্টেচনলৈ আহে আৰু অচিক তেখেতে এটা কমপ্লেইন দিয়ে যে তেওঁৰ যিখন ট্ৰাক AS01 FC7291 তাত তেওঁ গোগামুখৰ পৰা গৰু লৈ আনিছিলে আৰু সেই গৰুখিনি তেওঁ খাৰুপেটীয়ালৈ লৈ যোৱা কথা আছিলে। তাতে ইয়াত লখিমপুৰ বাইপাছত কিছু লোকে তেওঁক আগুচি ধৰি তেওঁক কাগজ পত্ৰ বিচাৰে। তেওঁ কাগজ পত্ৰ দেখায় আৰু গোটেইখিনি ঠিক থকাৰ পিছত তেওঁলোকে কয় ঠিক থাকিলে নহ'ব, আমাক কিছু পইচা দিব লাগিব। তেতিয়া তেওঁলোকে ভয়তে থানালৈকে আহে আৰু থানাত আহি আমাৰ থানাৰ OC নিজে যায় লগত আৰু টিম এটা যাওঁতে তেওঁলোকে প্ৰায় 20-25 জনমান ল'ৰা আছিল, তাৰে 12জনক কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰু বাকী কিছু লোক আছিল তেওঁলোক পলাই যায়। আৰু ৰচিদুল হক যিজন কমপ্লেইনাৰ আছিল, পিছত তেওঁ আহি FIR দিয়ে। FIR দিয়াৰ পিছত আমি কেছ এটা ৰেজিষ্টাৰ কৰোঁ। কেছটো তদন্ত চলি আছে আৰু যি 12জন লোকক আমি তাত আটক কৰিছিলোঁ তেওঁলোকক ইতিমধ্যে এৰেষ্ট কৰা হৈছে আৰু আজি কোৰ্টত প্ৰডিউচ কৰা হ'ব। তেওঁলোকৰ নামসমূহ হ'ল আবুল হুছেইন, ফাৰুক হুছেইন, ফৰিজুল হক, ৰফিকুদ্দিন আহমেদ, বিকি মণ্ডল, নাজমল হক, জাহিদুল আলী, আব্দুল শৰীফুল, মইনুল ইছলাম, জহিৰুল ইছলাম, আলাউদ্দিন খিলজি আৰু সেলিম লস্কৰ। আমি বাকী আৰু কিছু লোক আছে বুলি গম পাইছোঁ, গতিকে তেওঁলোকৰকো আমি বিচাৰি আছোঁ। যিসকল লোক জড়িত আছে আটাইৰে এগেইনষ্টত আইনমতে ব্যৱস্থা লোৱা হ'ব। আমি কমপ্লেইনেণ্ট যিজন আছিল তেওঁক মাৰপিট কৰিছিল আৰু তেওঁৰ পকেটত 15,000 টকা আছিল, সেই পইচাটো কাঢ়ি লৈ গৈছে। আৰু আমি ইতিমধ্যে যিকেইজনক আটক কৰিছোঁ তেওঁলোকৰ পৰা 11,000 টকা আমি চিজ কৰিছোঁ আৰু মাৰপিট কৰা কথাটো আমি মেডিকেল কৰাইছোঁ। তেওঁলোকৰ দেখা দেখিকৈ ইঞ্জুৰি আছে 2জন লোকৰে গাত।